নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আজিৰ জবটো MR জব হয়, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চেলছ আৰু মাৰ্কেটিঙৰ জব হয়। আৰু জবটো গোটেই অল অসমৰ বাবে মুকলি হৈছে। ৰিকুৱাৰ্ড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ MR চেলছ এণ্ড মাৰ্কেটিং জব ফৰ অল ডিষ্ট্ৰিক্ট অফ আছাম। আৰু জবটো ফ্ৰেছাৰ্ছ জব হয়। ফ্ৰেছাৰ্ছলৈ আপোনালোকে জবটো কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে ভালেমান লোকেশ্যনৰ বাবে জবটো মুকলি হৈছে। অল অসমৰ সকলো ঠাইৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ডিষ্ট্ৰিক্টবিলাক মেনশ্যন কৰি দিয়া হৈছে: বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ। ইয়াৰ লগতে চাউথ চালমাৰা, মানকাছাৰ, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ'পলিটান, কাৰ্বি আংলং, কৰিমগঞ্জ, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি আৰু ধুবুৰী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ফ্ৰেছাৰ্ছলৈ আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বহুতে আমাক কমেণ্ট কৰি থাকে নিজৰ ডিষ্ট্ৰিক্টবিলাকত জব মুকলি হোৱা নাই বুলি। এইটো জবৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ বাবে খুব এটা ভাল সুযোগ। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে বিল' 30 years হ'ব লাগিব। আৰু মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। HS পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে চেলাৰী পেকেজ থাকিব 15,000 to 20,000 পাৰ মান্থ। আৰু জবটোৰ বাবে আপোনালোকৰ মেণ্ডেটৰী হিচাপে বাইক বা স্কুটি আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু আপোনালোকৰ কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিলছ ভাল হ'ব লাগিব। ন' কনচালটেঞ্চি, ন' ফিজ ৰিকুৱাৰ্ড। জবটোৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID এটা দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, আৰু লগতে ব্ৰেকেটত আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।